নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ জব লাভাৰ্ছৰ আজিৰ ভিডিঅ'লৈ। বন্ধু-বান্ধৱীসকল, আজি লৈছোঁ আপোনালোকলৈ DME আছাম ৰিজাল্ট 2025 গ্ৰেড 3 নন টেকনিকেল ৰিটেন টেষ্টৰ ৰিজাল্টৰ বিষয়লৈ। বন্ধু-বান্ধৱীসকল, মই সবিশেষ তথ্য আপোনালোকক জনাবলৈ গৈ আছোঁ, সেয়েহে ভিডিঅ'টি শেষলৈকে চাব। আৰু যদিহে আপুনি মোৰ ভিডিঅ' পোনপ্ৰথমবাৰৰ বাবে চাই আছে, তেন্তে মোৰ চেনেলটিক ছাবস্ক্ৰাইব কৰি ল'ব। বন্ধু-বান্ধৱীসকল, DME গ্ৰেড 3 নন টেকনিকেল এক্সাম যি 30 মাৰ্চ 2025 তাৰিখে অনুষ্ঠিত হৈছিল, সেই এক্সামৰ ৰিজাল্ট মুকলি কৰি দিয়া হৈছে। বন্ধু-বান্ধৱীসকল, আপোনালোকলৈ অতিকৈ সুখবৰ যে DME গ্ৰেড 3 নন টেকনিকেল ৰিটেন টেষ্টৰ ৰিজাল্ট মুকলি কৰি দিয়া হৈছে। বন্ধু-বান্ধৱীসকল, আপোনালোকে কেনেকৈ DME গ্ৰেড 3 নন টেকনিকেল ৰিটেন টেষ্টৰ ৰিজাল্ট চাব পাৰিব, মই সবিশেষ আপোনালোকক জনাবলৈ গৈ আছোঁ, সেয়েহে ভিডিঅ'টি শেষলৈকে চাব। বন্ধু-বান্ধৱীসকল, প্ৰথমে আপোনালোকে ক্ৰম ব্ৰাউজাৰত যাব আৰু ক্ৰম ব্ৰাউজাৰত গৈ আপোনালোকে চাৰ্চ কৰিব। আপোনালোকে jobassam.in টাইপ কৰিব আৰু টাইপ কৰাৰ পাছত চাৰ্চ কৰিব। চাৰ্চ কৰিলে আপোনালোকৰ সন্মুখলৈ এনে এখন পেজ খোলা খাই আহিব আৰু য'ত লিখা থাকিব আপোনালোকৰ DME আছাম ৰিজাল্ট 2025 গ্ৰেড 3 নন টেকনিকেল ৰিটেন টেষ্ট ৰিজাল্ট, আৰু আপোনালোকে তাতে ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পাছত আপোনালোকলৈ এটি নতুন পেজ খোল খাই আহিব আৰু পেজটিত লিখা থাকিব DME আছাম ৰিজাল্ট 2025 গ্ৰেড 3 নন টেকনিকেল ৰিটেন টেষ্ট ৰিজাল্ট, আৰু ইয়াতে লিখা আছে DME Assam has declared the result for the grade 3 non-technical exam held on 30 March 2025, আৰু ইয়াতে দিয়া হৈছে ডাউনলোড দ্য PDF shortlist and check skill test dates। তো বন্ধু-বান্ধৱীসকল, আপোনালোকক ইয়াতে পোষ্ট নেম দিয়া হৈছিলে গ্ৰেড 3, ভেকেঞ্চি দিয়া হৈছিলে 2473 পোষ্ট, অৰ্গেনাইজেশ্যন আছিলে আপোনালোকৰ DME আছাম, এক্সাম টাইপ আছিলে ৰিটেন টেষ্ট, আৰু এক্সাম ডেট দিয়া হৈছিলে আপোনালোকৰ 30 মাৰ্চ 2025, আৰু ইয়াতে লিখা হৈছে ৰিজাল্ট ষ্টেটাছ ডিক্লেয়াৰ্ড, আৰু ৰিজাল্ট ডেট দিয়া হৈছে 13 ছেপ্টেম্বৰ 2025, অৰ্থাৎ যোৱাকালি আপোনালোকৰ DME গ্ৰেড 3 নন টেকনিকেল পোষ্টৰ ৰিজাল্ট মুকলি কৰি দিয়া হৈছে। বন্ধু-বান্ধৱীসকল, আপোনালোকে তললৈ স্ক্ৰল কৰিব আৰু স্ক্ৰল কৰিলে আপোনালোকে তলত দেখা পাব যে আপোনালোকৰ DME গ্ৰেড 3 নন টেকনিকেল পোষ্টৰ যি ৰিজাল্টৰ ইম্পৰ্টেণ্ট লিংকছ আছে, সেই লিংকছসমূহ আপোনালোকক তলত দিয়া হৈছে। আপোনালোকে তললৈ গৈ থাকিব আৰু তলত গৈ থাকিলে আপোনালোকে দেখা পাব, এয়া আপোনালোকে দেখিছে ইম্পৰ্টেণ্ট লিংকছ অফ DME আছাম ৰিজাল্ট, DME গ্ৰেড 3 ৰিজাল্ট, ৰাইট ছাইডত দেখিছে আপোনালোকে ক্লিক হিয়াৰ, আৰু অফিচিয়েল ৰিজাল্ট নটিচ দিয়া হৈছে আপোনালোকক, আৰু বাকী আপোনালোকে ইয়াতে DME গ্ৰেড 3 ৰিজাল্ট যি ক্লিক হিয়াৰ অপশ্যন আছে, ক্লিক হিয়াৰতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পাছত আপোনালোকে দেখা পাব আপোনালোকৰ সন্মুখলৈ এখন নটিচ মুকলি হৈ আহিছে, আৰু আপোনালোকে দেখিছে আপোনালোকৰ ইয়াতে যি নটিচখনত লিখা হৈছিলে যে আপোনাৰ This is for information of all concerned that the candidates who appeared in the written examination for the filling up the grade 3 non-technical post under the establishment of the Director of Medical Education Assam in reference to the advertisement wide nong আপোনালোকক ইয়াতে দিয়া হৈছে আৰু ডেটেড দিয়া হৈছে 26/12/2024, which was held on 30/3/2025. The following roll numbers are shortlisted for appearing in the skill test and document verification. They are hereby directed to appear the skill test and document verification at office campus of the Directorate of Medical Education Assam, 6 Mile, Khanapara, Guwahati, and dated as shown below from 10 AM to 5 PM. বন্ধু-বান্ধৱীসকল, আপোনালোকক ইয়াতে স্কিল টেষ্টৰ ডেট দিয়া হৈছে। স্কিল টেষ্টৰ ডেট আপোনালোকক দিছে ইয়াতে 22/09/2025, অৰ্থাৎ 22 ছেপ্টেম্বৰত আপোনালোকক স্কিল টেষ্টৰ ডেট দিয়া হৈছে। আৰু আপোনালোকে ইয়াতে দেখিছে যে আপোনালোকৰ যি ৰিজাল্ট, সেই ৰিজাল্টৰ লিষ্টখন, আৰু ইয়াতে গ্ৰুপ 1, গ্ৰুপ 2, গ্ৰুপ 3, গ্ৰুপ 5, আৰু আপোনালোকক তলত দিয়া হৈছে গ্ৰুপ 6, গ্ৰুপ 7, গ্ৰুপ 8, আৰু আপোনালোকে দেখিছে সকলোখিনি ৰিজাল্ট আপোনালোকৰ সন্মুখত আছে। গ্ৰুপ 8 আছে। তো আপোনালোকে তললৈ স্ক্ৰল কৰিব, আপোনালোকে সকলোখিনি ৰিজাল্ট ইয়াতে পাব, আৰু আপোনালোকৰ যি স্কিল টেষ্টৰ ডেট দিয়া হৈছে, সেই ডেট আপোনালোকক বেলেগ বেলেগকৈ দিয়া হৈছে। তো গ্ৰুপ 8 যিসকলৰ ৰিজাল্ট আছে বৰ্ড 3ৰ, তেওঁলোকক 23/09/2025, অৰ্থাৎ 23 ছেপ্টেম্বৰত তেওঁলোকক স্কিল টেষ্টৰ ডেট দিয়া হৈছে। আৰু আপোনালোকক চাই যাব স্কিল টেষ্টৰ ডেটসমূহ কাৰ কাৰ কাৰণে কেনেকৈ ক'ত কেতিয়া দিয়া হৈছে, কিমান তাৰিখে আপোনালোকৰ স্কিল টেষ্টৰ ডেট পৰিছে, আপোনালোকে সবিশেষ চাব, আৰু আপোনালোকৰ ৰিজাল্টসমূহ ইয়াতে আপোনালোকে চাবলৈ পাৰিব। ওপৰৰ পৰা তললৈকে আপোনালোকে সবিশেষ চাব। ইয়াতে স্কিল টেষ্টৰ ডেট সকলোৰে কাৰণে বেলেগ বেলেগ দিয়া হৈছে। 24 তাৰিখেও আপোনালোকৰ স্কিল টেষ্টৰ ডেট দিয়া হৈছে। বন্ধু-বান্ধৱীসকল, আপোনালোকলৈ অতিকৈ সুখবৰ যে DME গ্ৰেড 3 নন টেকনিকেল পোষ্টৰ
যি ৰিটেন টেষ্ট পতা হৈছিলে সেই ৰিটেন টেষ্টৰ ৰিজাল্ট মুকলি কৰি দিয়া হৈছে তে আপোনালোকে এনেকৈ আপোনালোকৰ যি DME গ্ৰেড 3 নন টেকনিকেল পোষ্টৰ ৰিজাল্ট আছে সেই ৰিজাল্ট চাবলৈ পাৰিব চাবৰ কাৰণে আপোনালোকে ক্ৰম ব্ৰাউজাৰত গৈ আপোনালোকে সাৰ্চ কৰিব jobassam.in বুলি পেলাই আৰু সাৰ্চ কৰি দিয়াৰ পাছতে আপোনালোকে দেখিবলৈ পাব আপোনালোকৰ ৰিজাল্টৰ লিংক আৰু ৰিজাল্টৰ লিংকত আপোনালোকে ক্লিক কৰিলে আপোনালোকৰ ৰিজাল্টৰ যি লিংক আছে লিংকত আপোনালোকৰ সকলোখিনি ৰিজাল্ট মুকলি হৈ আহিব ইয়াৰ তলতে আপোনালোকক দিয়া হৈছে বন্ধু বান্ধৱীসকল the candidates are directed to bring all relevant documents in original including মানে বন্ধু বান্ধৱীসকল আপোনালোকে যে স্কিল টেষ্টৰ কাৰণে যাব 22 তাৰিখ 23 তাৰিখ আৰু 24 তাৰিখ যি ডেট দিয়া হৈছে আপোনালোকৰ 6 মাইল খানাপাৰা গুৱাহাটীত তো স্কিল টেষ্টত যাবৰ কাৰণে আপোনালোকক কিছু ডকুমেণ্টৰ বিষয়ে কৈছে আপোনালোকে ডকুমেণ্টসমূহ কি কি নিব লাগিব সেয়া লিখি দিয়া হৈছে ইয়াতে the candidates are directed to bring all relevant documents in original including admit card of written examination photo ID card birth certificate oblique class 10 pass certificate as date of birth proof আৰু দিছে ইয়াতে all pass certificate from SSLC onward caste certificate whatever applicable PWD certificate whatever applicable employment exchange registration certificate 2 copy of passport size photograph and any other relevant document certificate for the verification and 1 set of photocopies of the same which is to be submitted at the time of verification আৰু ইয়াতে দিয়া হৈছে আপোনালোকক roll numbers of few candidates may appear simultaneously in different categories of posts as they have applied in multiple posts and a common written examination was held and as per marks obtained by the candidates he/c been shortlisted for the skill test and document verification বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াতে সবিশেষ দেখা পালে যে আপোনালোকৰ যি DME গ্ৰেড 3 নন টেকনিকেল পোষ্টৰ ৰিজাল্ট আছিল সেই ৰিজাল্টৰ লিষ্টখন আৰু আপোনালোকলৈ অতিকৈ সুখবৰ যে আপোনালোকৰ যি DME গ্ৰেড 3 নন টেকনিকেল পোষ্টৰ ৰিজাল্ট আছিল সেয়া মুকলি কৰি দিয়া হ'ল আৰু আপোনালোকৰ যি স্কিল টেষ্টৰ ডেট দিয়া হৈছে সেই স্কিল টেষ্টৰ ডেট কিটা হৈছে 22 23 আৰু 24 আৰু স্থান দিয়া হৈছে আপোনালোকক 6 মাইল গুৱাহাটী খানাপাৰা আপোনালোকলৈ অতিকৈ সুখবৰ বন্ধু বান্ধৱীসকল এই আছিল আপোনালোকৰ DME গ্ৰেড 3 নন টেকনিকেল পোষ্টৰ যি ৰিটেন টেষ্টৰ ৰিজাল্টৰ বিষয়লৈ এটি বিষয় বন্ধু বান্ধৱীসকল আপোনালোকৰ এনে ধৰণৰ যিকোনো নতুন চাকৰিৰ বিষয় লৈ অথবা আপোনালোকৰ যিকোনো চাকৰিৰ ৰিজাল্টৰ বিষয় লৈ মোৰ চেনেলটিক সাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ জয় আই অসম